ৰিয়ান পৰাগ IPLৰ আটাইতকৈ বেয়া খেলুৱৈ। I can be the best finisher. ৰাজস্থান ৰয়েলছৰ বাবে ডাঙৰ বোজা হৈ পৰিছে ৰিয়ান। ইম্পেক্ট প্লেয়াৰ ৰিয়ান পৰাগৰ 6টা বল খেলি 4 ৰান। IPL 2023ৰ 6খন মেচত মাত্ৰ 58 ৰানহে কৰিছে ৰিয়ানে। অনুৰাগীৰ তীব্ৰ সমালোচনা ছ'চিয়েল মিডিয়াত। এজনে লিখিছে, "We live in a society where Riyan Parag gets 3.8 crore and Ajinkya Rahane gets only 50 lakhs." 2023 চনৰ IPLত ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ানে অতি বেয়া প্ৰদৰ্শন আগবঢ়াইছে। এইগৰাকী খেলুৱৈয়ে IPL 2023ত ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰি আছে। আনকি গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনতো এইগৰাকী খেলুৱৈয়ে বেয়াকৈ ফ্লপ কৰিছে। এতিয়া অনুৰাগীয়ে এই খেলুৱৈজনক ছ'চিয়েল মিডিয়াত ট্ৰল কৰি থকা দেখা গৈছে। গুজৰাট টাইটানছৰ বিৰুদ্ধে শোচনীয় প্ৰদৰ্শন ৰিয়ান পৰাগৰ। গুজৰাট টাইটানছৰ বিৰুদ্ধে 4 বলত মাত্ৰ 6 ৰানহে কৰিছে ৰিয়ানে। 2023 চনৰ IPLত এটা ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰি আছে ৰিয়ান পৰাগে। তেওঁৰ বেটৰ পৰা ৰান পোৱাটো কঠিন হৈ পৰিছে। তেওঁ এতিয়ালৈকে IPL 2023ৰ 6খন মেচত মাত্ৰ 58 ৰানহে কৰিছে। এই দুৰ্বল প্ৰদৰ্শনৰ পিছত মানুহে তেওঁক ছ'চিয়েল মিডিয়াত ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে। বহু ইউজাৰে ৰিয়ান পৰাগক IPLৰ আটাইতকৈ বেয়া খেলুৱৈ হিচাপে ঘোষণা কৰিছে।